Hello viewers, welcome to Bhadra IS Academy. আজিৰ আমাৰ টপিকটো হৈছে 24th Bodoland Day. ওকে তো আমি নিউজত দেখা পাইছিলো আসাম ট্ৰিবিউনত ডাঙৰকৈ আহিছিলে তো হেতু কাৰণে মই টপিকটো ডিসকাশন কৰিবলৈ লৈছো যেহেতু আসাম ট্ৰিবিউনত ডাঙৰকৈ আহিছে আৰু এই ডেটো ইম্পৰ্টেন্টটো হয় তো হেতু কাৰণে আমি কিয় Bodoland Day সেলিব্ৰেশন কৰা হয় আমি হেতু চাম কেতিয়া সেলিব্ৰেশন কৰা হয় হেতু চাম আৰু ইয়াৰ ব্যাকগ্ৰাউণ্ডখিনিও চাম মানে যিখিনি বিভিন্ন বড়ো একৰ্ড আছে সেইবিলাকো আমি ইয়াত চাব লাগিব Okay, so first তোমালোকে চোৱা আজি হৈছে 24th Bodoland Day. তো 10 ফেব্ৰুৱাৰী তাৰিখে Bodoland Day celebration কৰা হয় আৰু আজি দিনটো কিয় বিকজ 10 ফেব্ৰুৱাৰী 2003 চনত আমাৰ সেকেন্ড বড়ো একৰ্ড সাইন কৰা হৈছিল তো সেই দিনটোৰ এটা স্মাৰক হিচাপে আজি Bodoland Day celebration কৰা হয় তো আমি ইয়াতে চাম এতিয়া যে বিভিন্ন বড়ো একৰ্ডখিনি আমি চাম আৰু বড়ো একৰ্ডৰ যেটো ৰিজাল্ট আছিল এই ৰিজাল্ট বিলাক আমি চাব লাগিব ওকে আৰু যেহেতু নিউজত আছে আমাৰ বিভিন্ন আসাম গভৰ্ণমেণ্টৰ পৰীক্ষাত এইবিলাক বস্তু ইম্পৰ্টেন্ট হ'ব পাৰে ইনক্লুডিং APSC ওকে তো ফাৰ্স্ট বড়ো একৰ্ড তোমালোকে চোৱা সাইন কেতিয়া কৰা হৈছিল 20 ফেব্ৰুৱাৰী 1993 আৰু এই ফাৰ্স্ট বড়ো একৰ্ডৰ মেইনলি তিনটা পাৰ্টি আছিল এটা হৈছিল গভৰ্ণমেণ্ট অফ ইণ্ডিয়া সেকেন্ড পাৰ্টিটো আছিল গভৰ্ণমেণ্ট অফ আসাম আৰু নেক্সট পাৰ্টিটো আছিল অল বড়ো ষ্টুডেণ্ট ইউনিয়ন দ্যাট ইজ আপসু আৰু এই ফাৰ্স্ট বড়ো একৰ্ডৰ ৰিজাল্ট স্বৰূপে গঠন কৰা হৈছিল Bodoland Autonomous Council ওকে বহুতে এটো ভাবিব পাৰা যে এটো BTC হয় দিস ইজ নট BTC ওকে এটো হৈছে Bodoland Autonomous Council ওকে আৰু এই Bodoland Autonomous Councilক কিছু পৰিমাণে এডমিনিষ্ট্ৰেটিভ অটোনমি প্ৰভাইড কৰা হৈছিল আন্ডাৰ দা আসাম গভৰ্ণমেণ্ট ওকে সৰি বাট বড়ো সকলৰ যেটো ডিমান্ড আছিল এই প্ৰত্যেকটো ডিমান্ড প্ৰত্যেকটো এসপিৰেশন ফাৰ্স্ট বড়ো একৰ্ডে ফুলফিলমেন্ট কৰিব পৰা নাছিল তো ডিমান্ড খিনি চলি আছিল তো সেই ডিমান্ড বিলাক ফুলফিলমেন্ট কৰিবৰ কাৰণে বা সেই যিখিনি এসপিৰেশন আছিল সেই এসপিৰেশন বিলাক ফুলফিলমেন্ট কৰিবৰ কাৰণে সেকেন্ড বড়ো একৰ্ড সাইন কৰা হৈছিল ওকে আৰু সেকেন্ড বড়ো একৰ্ড সাইন কৰা হৈছিল 10th ফেব্ৰুৱাৰী 2003 আৰু এই 10th ফেব্ৰুৱাৰীটোকে সেলিব্ৰেশন কৰা হয় as a Bodoland Day okay আৰু এই যেটো সেকেন্ড বড়ো একৰ্ড সাইন কৰা হৈছিল ইয়াত পাৰ্টি তিনটা পাৰ্টি আছিল এটা আছিল গভৰ্ণমেণ্ট অফ ইণ্ডিয়া সেকেন্ড পাৰ্টি আছিল গভৰ্ণমেণ্ট অফ আসাম আৰু থাৰ্ড পাৰ্টি আছিল BLT দ্যাট ইজ বড়ো লিবাৰেশন টাইগাৰ্স okay আৰু এই সেকেন্ড বড়ো একৰ্ডৰ আন্ডাৰতে ইয়াৰ ফল স্বৰূপে গঠন কৰা হৈছিল BTC দ্যাট ইজ Bodoland Territorial Council আৰু এই BTC 6 schedule under সোমাই দিয়া হৈছিল ওকে আমাৰ কনস্টিটিউচনৰ যেটো 6 schedule আছে ওকে এই 6 schedule under আমাৰ BTC সোমাই দিয়া হৈছিল আৰু লগতে BTC প্ৰভাইড কৰা হৈছিল legislative administrative আৰু financial powers over 40 subjects ওকে আৰু যেটো BTAD যেটো এৰিয়া আছিল যত তোমাৰ BTC এ কাম কৰিব সেই এৰিয়াটো কি বুলি কোৱা হৈছিল BTAD বুলি কোৱা হৈছিল that is Bodoland Territorial Area District আৰু এই BTAD আন্ডাৰত তেতিয়া চাৰিখন ডিস্ট্ৰিক্ট আছিল that is কোকৰাঝাৰ বাক্সা চিৰাং আৰু উদালগুৰি ওকে বাট আমি এই বস্তুটো বুজিব লাগিব যে আজি সময়ত BTAD চাৰিখন ডিস্ট্ৰিক্ট নহয় আজি সময়ত আমাৰ ডিস্ট্ৰিক্ট কেখন আছে তোমালোকে ইয়াত চোৱা ওকে ইয়াত পাঁচখন ডিস্ট্ৰিক্ট ওকে আজি সময়ত BTAD পাঁচখন ডিস্ট্ৰিক্ট আছে বাট যেতিয়া ইনিশিয়ালি BTAD ফৰ্মেশন কৰা হৈছিল তাত চাৰিখন ডিস্ট্ৰিক্ট আছিল বাট আজি সময়ত এই পাঁচখন ডিস্ট্ৰিক্ট আছে that is কোকৰাঝাৰ চিৰাং বাক্সা তামুলপুৰ আৰু উদালগুৰি ওকে তো আমি এইখিনি বস্তু বুজিব লাগিব ঠিক আছে এইটো আছিল আমাৰ সেকেন্ড বড়ো একৰ্ড তো নেক্সট লাষ্ট যদি আমি চাব যাও লাষ্টটো হৈছে that is থাৰ্ড বড়ো একৰ্ড ওকে থাৰ্ড বড়ো একৰ্ড তো যদি মই থাৰ্ড বড়ো একৰ্ড চাবলৈ যাও থাৰ্ড বড়ো একৰ্ড ৰিসেন্টলি কেইবছৰমান আগতে সাইন কৰা হৈছিল on 27 January 2020 between Government of India, Government of Assam, all Bodo Student Union, next United Bodo People Organization and some fraction of NDFB that is National Democratic Front of Bodoland okay আৰু এই থাৰ্ড বড়ো একৰ্ডৰ মতে BTAD ৰিনেম কৰা হৈছিল as a Bodoland Territorial Region that is BTR okay BTR হিচাপে ৰিনেম কৰা হৈছিল আৰু BTR ক আগতকৈ আৰু more financial power আৰু political power দিয়া হৈছিল আৰু লগতে গভৰ্ণমেণ্টে ঘোষণা কৰিছিল 1500 কোটি টকাৰ এটা ইকোনমিক পেকেজ for the development of BTR আৰু যিখিনি NDFB ফ্ৰেকশনছ আছিল যোনে এগ্ৰিমেন্টটো সাইন কৰিছিল তেখেতসকলে
আৰ্মছ মানে তেখেতসকলে যি আৰ্মছ সাৰেণ্ডাৰ কৰি পেলাই তেখেতসকলে মেইন ষ্ট্ৰীমত জইন কৰিব বুলি তেখেতসকলে মানে প্ৰতিশ্ৰুতি দিছিলে আৰু লগতে কি কৰা হৈছিলে যে যিখিনি BTR এৰিয়া যিখিনি নন বড়ো মানুহ আছে সেই মানুহখিনিৰ সুৰক্ষাৰ কাৰণেও কিছুমান সেফগাৰ্ড এছুৰেঞ্চ কৰা হৈছিলে আৰু লগতে যেটো ডিমান্ড আছিলে যে সেপাৰেট এখন বড়োলেণ্ড এজ এ ষ্টেট লাগে সেই যেটো ডিমান্ড আছিলে সেই ডিমান্ডটো আলটিমেটলি গিভ আপ কৰি দিয়া হ'ল ওকে নেক্সট যদি আমি চাব যাওঁ এই যেটো থাৰ্ড বড়ো ৰেকৰ্ডৰ আৰু কিছুমান ইম্পৰ্টেন্ট প্ৰভিজন আছিলে এটো হৈছে এই পইণ্টটো মই অলৰেডি কৈছো যে যেটো BTAD এৰিয়া আছিলে তাত কি কৰা হৈছিলে ৰিনেম কৰা হৈছিলে এজ এ BTR আৰু লগতে এটো ডিসাইড কৰা হৈছিলে যে যেটো BTAD যেটো সিট আছিলে 40 ৰ পৰা 60 লৈকে কি কৰা হ'ব ইনক্ৰিজ কৰা হ'ব ফৰ বেটাৰ ৰিপ্ৰেজেন্টেশন আৰু লগতে বড়ো ল্যাঙ্গুৱেজ উইথ দেৱনাগৰী স্ক্ৰিপ্ট was recognized as a associate official language of Assam তো ইয়াতে মোৰ এটা প্ৰশ্ন হৈ গ'ল তো তোমালোকে মোক কমেন্ট কৰি পেলাই জনাবা যে আজি সময়ত আমাৰ অসমৰ associate official language কি আছে বা সিম্পল তোমালোকে মোক কবা যে আজি সময়ত অসমৰ official language কি হয় ওকে তো এইটো প্ৰশ্ন তোমালোকে মোক কমেন্ট সেকশনত জনাবা ঠিক আছে নেক্সট আহিলে এই যেটো BTC ফৰ্মেশন হৈছিলে ওকে BTC কি কৰা হৈছিলে মোৰ লেজিসলেটিভ এডমিনিষ্ট্ৰেটিভ আৰু ফাইনান্সিয়াল পাৱাৰ দিয়া হৈছিলে আৰু লগতে প্ৰমিস কৰা হৈছিলে যে এখন সেন্ট্ৰেল ইউনিভাৰ্সিটি এখন তোমাৰ স্পোৰ্টস অথৰিটি অফ ইন্ডিয়া এটা সেন্টাৰ আৰু লগতে ইন্ডাষ্ট্ৰিয়েল হাব সেট আপ কৰা হ'ব ইন দা BTR এৰিয়া ফৰ দা ইকোনমিক আপলিফমেন্ট অফ দা পিপল ইন দিস ৰিজন ওকে তো এইখিনি আসলে ৰিগাৰ্ডিং থাৰ্ড বড়ো ৰেকৰ্ড তো আমি ভালদৰে পঢ়িছো যিখিনি আমি ইয়াত পঢ়িছো সেইখিনি আমাৰ সাফিসিয়েন্ট হৈ যাব ওকে তোমালোকে ADRE পৰীক্ষা দিয়া তোমালোকে APSC পৰীক্ষা দিয়া বা যিকোনো আসাম গভৰ্ণমেন্টৰ পৰীক্ষা দিয়া যদি আমি বড়ো ৰেকৰ্ডৰ বিষয়ে এই ফাৰ্স্ট বড়ো ৰেকৰ্ড সেকেন্ড বড়ো ৰেকৰ্ড থাৰ্ড বড়ো ৰেকৰ্ডৰ যদি মই এইখিনি ইনফৰমেশন পঢ়িলো তেতিয়া হলে মোৰ কাৰণে সাফিসিয়েন্ট হৈ যাব তো ইয়াত মই এটা কোৱেশ্চন দিছো তোমালোকে এই কোৱেশ্চনটো কৰিবা আৰু ইয়াৰ এনসাৰ তোমালোকে মোক কমেন্ট সেকশনত জনাবা তাতে মই এনসাৰ দিম কোনটো এনসাৰ একচুয়ালি শুদ্ধ হ'ব ওকে দ্যাটস অল ফৰ টুডে থ্যাংক ইউ